ফটোখনৰ এইখন ঘৰত আৰু প্ৰয়োজন নাই। কিন্তু কিয় মা? এইখনতো আমাৰ ফেমিলি ফটো। তাত ককা আছে, আইতা আছে। আইতাৰ নাম এইখন ঘৰত আৰু উচ্চাৰণ নকৰিবা। কিয় মা? কিয় কিয় তুমি মোক আইতাৰ নাম ল'বলৈ নিদিয়া? মোৰ আইতা তোমাৰোতো শাহু, আৰু শাহুটো মাকৰ নিচিনা। শাহু মাকৰ নিচিনাহে, কিন্তু মাক নহয়। ৰিয়াজে নাহে মই জানো। আইতা, সকলোৱে তোমাক ইমান ভাল পায়, কিন্তু আমাৰ মায়েহে বেয়া পায়। ৰিয়াই মোক ভুল বুজি আছে। মোৰ বিশ্বাস তোমাৰ মায়ে মোক এদিন বুজি পাব, আৰু যিদিনা বুজি পাব সেইদিনা তেওঁ মোৰ ওচৰলৈ নিজেই আহিব। আচলতে আমাৰ মা বেয়া, নহ'লে সকলোৱে ভাল পোৱা তোমাকনো মায়ে বেয়া পায়নে? ৰিয়া বেয়া নহয়, বেয়া হ'ল সময়, বেয়া হ'ল পৰিস্থিতি, বেয়া হ'লো মই। ঋষিতা, ৰ'বা। কোৱা মা। মই মানা কৰাৰ পাছতো মই বেয়া পাম বুলি জানিও, মোক খং উঠিব বুলি জানিও তুমি মোৰ কথা নুশুনি আইতাৰক লগ কৰিবলৈ গুচি গ'লা। সেই দুখন হাতেৰে মই তোমাক সৰুৰে পৰা ডাঙৰ কৰিছোঁ। তোমাৰ প্ৰতিটো ইচ্ছা, প্ৰতিটো চখ মই পূৰা কৰিছোঁ। আজি সেইগৰাকী মানুহ মোতকৈ বেছি তোমাৰ কাৰণে ডাঙৰ হৈ গ'ল। ইয়াত ডাঙৰ সৰুৰ কথা নাই মা। মোৰ বাবে তোমাৰ মৰম যেনেকুৱা, আইতাৰ মৰমো তেনেকুৱাই। তুমি কিয় মোক আইতাৰ মৰমৰ পৰা বঞ্চিত কৰিছা? এয়া অন্যায়। তুমি মোক লেচন দিবলৈ আহিছা নেকি? লেচন দিয়া নাই মা, যুক্তিৰ কথা কৈছোঁ। চুপ থাকা। তোমাক মই ৱাৰ্ণ কৰি দিছোঁ, কোনো পৰিস্থিতিত তুমি আৰু আইতাৰক লগ কৰিবলৈ যাব নোৱাৰা। কিয় নোৱাৰিম? মই কৈছোঁ নহয়, নোৱাৰা যাব। ঠিক আছে, নাযাওঁ। কিন্তু তুমি মোক এটা কথা ক'ব লাগিব, তুমি কিয় আইতাক বেয়া পোৱা, কিয় ঘিণ কৰা? সেইবোৰ তোমাৰ দৰকাৰ নাই। কিয় দৰকাৰ নহ'ব? কিয় তুমি মোক আন্ধাৰত ৰাখিব বিচাৰিছা? কিয় তুমি মোক আইতাৰ মৰমৰ পৰা বঞ্চিত কৰিছা? কোৱা মা, নোকোৱা কিয়? কিয় তুমি আইতাক বেয়া পোৱা? নোকোৱা কিয়? মোৰ শাহু এগৰাকী হত্যাকাৰী। কি? মোৰ শাহু এগৰাকী হত্যাকাৰী। তেওঁ মোৰ স্বামীক হত্যা কৰিছে, তেওঁ নিজৰ ল'ৰাক হত্যা কৰিছে। কি? ঋষিতা, তেওঁ তোমাৰ পাপাক হত্যা কৰিছে, মোৰ স্বামীৰক হত্যা কৰিছে। এইবোৰ কথা জনাৰ পাছতো তুমি যদি তোমাৰ আইতাৰক লগ কৰিবলৈ যোৱা, তেন্তে মোৰ ক'বলগীয়া একো নাই। কি হ'ল? কি ভাবি আছ? ৰিয়া, হা? ইমান এবচেণ্ট মাইণ্ডেড হৈ আছ যে? নাই, একো নাই। চা ৰিয়া, তোক মই আজি লগ পোৱা নাই। ইউনিভাৰ্চিটিত পঢ়া দিনাখনৰ পৰা আমাৰ ফ্ৰেণ্ডশ্বিপ, আৰু তোৰ যে কিবা এটা হৈছে সেইটো মই চিয়'ৰ। পাছে কথাবোৰ তই খুলি নকওঁ সেইটো তই নিজৰ কথা। নিজৰ প্ৰব্লেমবিলাকৰ কথা আনক কৈ ডিষ্টাৰ্ব কৰিবলৈ দেখোন ভাল নালাগে। ৰিয়া, তোৰ দৰে এজনী ছোৱালীক এইবোৰ কথা মই ক'বলৈ প্ৰয়োজন বুলি মই নাভাবোঁ, কিন্তু তথাপিও কওঁ, সুখত বা দুখত মানুহৰ সমভাগী হ'বৰ কাৰণে বন্ধুৰ প্ৰয়োজন। তই কথাবোৰ ক'লেহে মনটো পাতল হ'ব। সমস্যা হৈছে মোৰ ছোৱালীজনীক লৈ। ঋষিতাক লৈ? অঁ, তাইক লৈ তোৰ কি সমস্যা হ'ল? বাৰে বাৰে মই মানা কৰা স্বত্তেও তাই আইতাকক লগ কৰিবলৈ যায়। আইতাকৰ লগত তাই ৰিলেশ্যন ৰাখিব বিচাৰিছে, কিন্তু তেতিয়াহে অন্ধকাৰ অতীতটোৱে মোৰ মনটোত খেলি মেলি লগাই দিয়ে। মই মোৰ সেই অতীতটোৰ কথা পাহৰিব বিচাৰোঁ নিশিতা। কিন্তু অতীতক জানো পাহৰিব পাৰি? কথাবোৰ অকল নিজৰ পইণ্ট অফ ভিউৰ পৰা নাচাবিচোন, তই আনৰ পইণ্ট অফ ভিউৰ পৰাও চা। মানে তই এবাৰ ভাবি চাইছনে, তই বাৰে বাৰে মানা কৰাৰ পিছত তাই আইতাকৰ ওচৰলৈ কিয় যায়, আৰু আইতাকৰ লগত ৰিলেশ্যন ৰাখিবলৈ কিয় বিচাৰে? হয়তো তোতকৈ আইতাকক বেছি আপোন বুলি ভাবে, আৰু তোৰ যুক্তিবোৰতকৈ আইতাকৰ যুক্তিবোৰ বেছি সবল বুলি ভাবে। নাইবা তই বাৰে বাৰে মানা কৰি থাক যে, সেইটো কথা তাই জেদ ধৰি পেলাই আইতাকৰ ওচৰলৈ যায়। কি? ৰিয়াই বাধা দিয়া স্বত্তেও তুমি মোৰ ওচৰলৈ আহিছা? মই মাৰ কথা নামানি ইয়ালৈ আহিছোঁ, কাৰণ মই তোমাৰ পৰা বহুত কথা জানিবলৈ আছে। কি কথা? তুমি মোক কোৱা আইতা, কিয় তোমাক মায়ে ইমান বেয়া পায়? কিয় তোমাৰ লগত একেলগে নাথাকে? তোমাৰ মায়ে এই সম্পৰ্কত কি কয়? মায়ে একো নকয়,
মায়ে কেৱল কয় তুমি বোলে পাপাক হত্যা কৰিছা। কোৱা আইতা, সঁচাকৈ কোৱা, তুমি পাপাক হত্যা কৰিছা নেকি? কিয় ৰিয়াই মোক হত্যাকাৰী বুলি কৈছে নেকি? কোৱা আইতা, কোৱা প্লিজ, মোক আৰু আন্ধাৰত নাৰাখিবা। যি দেখিছো তোমাক সকলো কথা ক'বই লাগিব। ভাবিছিলো আমাৰ শাহু বোৱাৰীৰ সম্পৰ্কটোৰ কথা কাৰো আগত নকওঁ, কিন্তু এতিয়া দেখিছো উপায় নাই। শুনা ঋষিতা, তোমাৰ মাৰাক উলহ মালহেৰে আমাৰ ঘৰখনলৈ বিয়া কৰাই অনাৰ কিছুদিনৰ পিছৰ কথা। সমীৰ, মই গুৱাহাটী ইউনিভাৰ্চিটিতে জইন কৰিম বুলি ডিচিশ্যন লৈছোঁ। তুমি দুখন কলেজত ইণ্টাৰভিউ দিছা, দুইখনতে চাকৰি পাইছা, ভাল কথা। কিন্তু কিয় তুমি ওচৰৰ কলেজ এখনত জইন নকৰি দূৰৰ কলেজত জইন কৰিব বিচাৰিছা, মই বুজা নাই। গুৱাহাটীৰ কলেজখনৰ কথা বেলেগ, আৰু তুমিও অফিচ ট্ৰান্সফাৰ লোৱা। ওচৰৰ কলেজখনত থাকিলে আমি ঘৰখন পাম, মা দেউতাক পাম, সুখেৰে থাকিব পাৰিম। সেইবোৰ আৱেগিক কথা। কি? গুৱাহাটীত জইন কৰিলে মই নিজে সুখী হ'ম, মোৰ জব ছেটিছফেকশ্যন থাকিব। মই প্ৰথমে নিজে সুখী হ'ব বিচাৰোঁ। নিজে সুখী নোহোৱালৈকে মই আনক সুখী কৰিব নোৱাৰোঁ। আনক মানে? তুমি কিয় মোৰ প্ৰতিটো শব্দকে এক্সামিন কৰিব বিচাৰা? কাৰণ তোমাৰ কথাবোৰে মোৰ মন মানসিকতাত আঘাত কৰে। তুমি কি বিচাৰা? মই কি বিচাৰোঁ? মই বিচৰাটো তুমি জানো কৰিবা? তুমি বিচৰাটো যদি ভুল হয় তেন্তে নকৰোঁ। নালাগে দিয়া। মাক দেউতাকৰ লগত, পৰিয়ালৰ লগত কেৰিয়াৰটো গঢ় দিয়াৰ সুবিধা পোৱাৰ পাছতো কিয় তুমি আকুৰ গুচ হৈ আছা, মই বুজা নাই। কি হ'ল? মনে মনে আছা যে? খং উঠিছে নেকি? কিবা এটা সুধি আছো, নোকোৱা কিয়? নাই খং উঠা, আনন্দ লাগিছে। চিঞৰি চিঞৰি গান গাবলৈ মন গৈছে। ইমান অভাৰ ৰিয়েক্ট কৰিবলগীয়া কি হ'ল? কিনো ইমান ডাঙৰ কামটো কৰিলো? ইমানে যদি মন বেয়া লাগিছে যোৱা, মাৰ কোচতে শুই থাকাগৈ। তুমি ইমান খং কৰিছা কিয়? কিয় খং নুঠিব? ঘৰৰ ওচৰৰ কলেজ এখনত চাকৰি এটা পোৱাৰ পিছত ৰিয়াই গুৱাহাটীলৈ যাব লাগিছে। মই তাক কনভিন্স কৰিব পৰা নাই। তাইক খং নকৰিবা। উচ্চাকাংক্ষী ছোৱালী, নিজৰ কেৰিয়াৰটোক লৈ বহুত সপোন দেখিছে, আৰু ভাল ঠাইত চাকৰি কৰিবলৈ যোৱাটো একো বেয়া কথা হ'ব নোৱাৰে। কিন্তু পৰিয়ালৰ লগত একেলগে থাকি চাকৰি কৰাৰ সুযোগ সকলোৱে নাপায়। ৰিয়াই পাইছে, কিন্তু তাই সেই সুযোগ গ্ৰহণ কৰিব বিচৰা নাই। কিয়নো তাই পৰিয়ালৰ মৰম চেনেহতকৈ মহানগৰী যান্ত্ৰিকতাক বেছি গুৰুত্ব দিছে, মই বুজা নাই। ইয়াত তাৰমানে মোৰ গুণগান চলি আছে। বহা ৰিয়া, মই চাহ কৰোঁ। অভিনয় নকৰিব মা, মই বেয়া পাওঁ। ৰিয়া, সমীৰ, ৰ'বা, তুমি ভুল বুজিছা ৰিয়া। ভুল বুজিবলৈ মই ইমেচিয়ৰ নহয়। তুমি ইমেচিয়ৰ। তুমি ঠেক।
সেইকাৰণে তুমি মাক ভুল বুজিছা। মায়ে তোমাৰ সিদ্ধান্তক বেয়া পোৱা নাই। মায়ে মোক ইনচিষ্ট কৰিছে যে মই তোমাক ছাপোৰ্ট কৰোঁ, আৰু তুমি শুনা ৰিয়া, তুমি ভুল নুবুজিবা। মই সমীৰক বুজাম যাতে সি তোমাক সমৰ্থন কৰে। মা, এনেও আপুনি মহান। মোৰ মুখৰ আগত আপুনি আৰু মহান বনিবলৈ চেষ্টা নকৰিব। ৰিয়া, শুনক মা, মই সেইবোৰ মানুহক খুব বেয়া পাওঁ হু থিংকছ ডিফাৰেণ্টলি এণ্ড ৰিয়েক্টছ ডিফাৰেণ্টলি। আই হেট ডুৱেল মেনাৰ। চাহ একাপ দিয়াহে। তুমি কান্দিছা যে? মানুহে ভুল বুজিলে মোৰ দুখ লাগে। তোমাৰ চকুত চকু পানী ওলাবলৈ নিদিওঁ বুলিয়ে মই আচলতে এইখন ঘৰলৈ আনিছিলোঁ জানা। কিন্তু ল'ৰাটোৰ বিয়াৰ পিছৰ পৰা মই নিৰুপায় হৈ গৈছোঁ। কোনটো শুদ্ধ কোনটো ভুল মই একো ধৰিবই নোৱাৰা হৈছোঁ। কাক এৰিম কাক ধৰিম মই নিৰ্ণয় কৰিব নোৱাৰা হৈছোঁ। কিন্তু এটা কথা ঠিক, তোমাৰ চকুত চকু পানী মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। একো নাই, এইবোৰ সাধাৰণ কথা। বুইছা সমীক্ষা, আমাৰ যেন সপোনৰ ঘৰখন থান বান হৈ যাব খোজে। আমাৰ যেন সম্পৰ্কবোৰ শিথিল হৈ যাব খুজিছে। এনেকুৱা লাগিছে জোৰ কৰিও যেন মই আমাৰ সম্পৰ্কবোৰ ধৰি ৰাখিব নোৱাৰিম। এনেকুৱা লাগিছে হাজাৰ যত্ন কৰিলেও যেন আমাৰ হৃদয়বোৰ আকৌ জোৱাৰ লগাব নোৱাৰিম। আপুনি কিয় তেনেকৈ ভাবিছে? আমাৰ ঘৰখন সদায় ঘৰ হৈয়ে থাকিব। আমাৰ সম্পৰ্কবোৰ সদায় মধুৰ হৈ থাকিব। আপোনাৰ সপোনৰ ঘৰখন মই কেতিয়াও ভাঙিবলৈ নিদিওঁ। আমাৰ সম্পৰ্কবোৰ কেতিয়াও শেষ হ'বলৈ নিদিওঁ। আপুনি মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। জানা ঋষিতা, ঘৰখনক ঘৰ কৰি ৰাখিবলৈ, সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ মই ৰিয়াক গুৱাহাটীৰ কলেজত জইন কৰিবলৈ সমৰ্থন কৰিলোঁ। কি হ'ল? মনে মনে আছা যে? খং উঠিছে নেকি? কিবা এটা সুধি আছো, নোকোৱা কিয়? নাই খং উঠা, আনন্দ লাগিছে। চিঞৰি চিঞৰি গান গাবলৈ মন গৈছে। ইমান অভাৰ ৰিয়েক্ট কৰিবলগীয়া কি হ'ল? কিনো ইমান ডাঙৰ কামটো কৰিলো? ইমানে যদি মন বেয়া লাগিছে যোৱা, মাৰ কোচতে শুই থাকাগৈ। বহুত কথা ক'লা, এতিয়া অলপ মনে মনে থাকা, নহ'লে মই পাগল হৈ যাম। তোমাৰ এই ফটোৱা কথাবোৰে মোৰ মূৰত ধৰিছে। মোৰ কথা শুনিলে মানুহ পাগল হয়। মোৰ কথা মানুহৰ মাথাত ধৰে। অবান্তৰ কথা ক'লে মানুহৰ মূৰত ধৰাই নহয়, বহু কিবা কিবি হ'ব পাৰে। হ'ব দিয়া, আৰু একো নকওঁ, এটা শব্দও নকওঁ। মাৰ দেউতাৰ প্ৰসংগ আমাৰ মাজত কেতিয়াও নাহে। প্ৰমিছ? প্ৰমিছ। বোলা। আৰু এটা কথা, তুমি কিন্তু তোমালোকৰ ঘৰলৈ যাবলৈ মোক কেতিয়াও জোৰ নকৰিবা। বহুত কথা ক'লা, এতিয়া অলপ মনে মনে থাকা, নহ'লে মই পাগল হৈ যাম। তোমাৰ এই ফটোৱা কথাবোৰে মোৰ মূৰত ধৰিছে। মোৰ কথা শুনিলে মানুহ পাগল হয়। মোৰ কথা মানুহৰ মাথাত ধৰে। অবান্তৰ কথা ক'লে মানুহৰ মূৰত ধৰাই নহয়, বহু কিবা কিবি হ'ব পাৰে। হ'ব দিয়া, আৰু একো নকওঁ, এটা শব্দও নকৰোঁ। মইতো পাহৰি গৈছিলোঁ মোৰ অস্তিত্ব। মই মাত্ৰ এজনী মাইকী মানুহ, যাৰ আশা আকাংক্ষা একো থকাটো উচিত নহয়। মাইকী মানুহ বুলি সকলোকে নিজৰ ফালে কিয় টানিছা? সকলোৰে ভাৱধাৰা তোমাৰ দৰে সস্তীয়া নহয়। তেনেহ'লে উচ্চ ভাৱধাৰাৰ
কোনোবা এজনী বিয়া কৰাব লাগিছিলে। চাগে তাকেই কৰাব লাগিছিল। কি? অঁ আৰে আৰে কলৈ যোৱা? শুনাচোন, কলৈ যোৱা? হাতৰি যোৱা, মোক যাবলৈ দিয়া। কলৈ যাবা? যাম আৰু ক'ত যাওঁ? বিচাৰি ল'বা কোনোবা এজনী। পাগল হোৱা নাইতো? অঁ হৈছো পাগল। তুমি তোমাৰ মা দেউতাই মোক পাগল কৰিছা। সেনেকৈ থকাতকৈ মৰি যোৱাই ভাল। হ'ব, ব'লা এতিয়া। কৈছো নহয় নাযাওঁ বুলি। প্লিজ ব'লা। শুনা নাই নেকি নাযাওঁ বুলি কোৱা? চৰি, হ'ব দিয়া, মোৰেই ভুল। ব'লা। আজিৰ পৰা আকৌ এনেকুৱা ধৰণৰ কথা নুলিয়াও বুলি কোৱা, তেতিয়াহে যাম। হ'ব দিয়া, নুলিয়াওঁ আৰু কেতিয়াও নুলিয়াওঁ। মা দেউতাৰ প্ৰসংগ আমাৰ মাজত কেতিয়াও নাহে। প্ৰমিছ? প্ৰমিছ। ব'লা। অঁ আৰু এটা কথা, তুমি কিন্তু তোমালোকৰ ঘৰলৈ যাবলৈ মোক কেতিয়াও জোৰ নকৰিবা। মা দেউতাৰ কথাই নোলাই যেতিয়া ঘৰলৈ যাবলৈ আকৌ কিয় জোৰ কৰিম? কিন্তু দুখ লাগে, ৰিয়াই মোক কেতিয়াও বুজি নাপালে। এদিন ৰিয়া আৰু সমীৰ ঘৰখনৰ পৰা ওলাই আহিল। দিবাকৰ ভাঙি পৰিল। ইচ্ছা কৰা হ'লে ৰিয়াই ঘৰৰ ওচৰৰ কলেজখনতে চাকৰি কৰিব পাৰিলেহেঁতেন। কিন্তু পিছ মুহূৰ্ততে ভাবোঁ, ৰিয়াই সপোনৰ সৈতে কিয় কম্প্ৰমাইজ কৰিব? ভাল ঠাই এখনত চাকৰি কৰিবলৈ কোনে নিবিচাৰিব? কাৰো বাবে সুখ আৰু কাৰো বাবে দুখ।